নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ 9 নম্বৰ অংশটো লৈ আহিছো তেনেহলে আহাচোন কি আছে এই অংশটোত চাও পক্ষান্তৰ পদ্ধতি ট্ৰান্সপোজিং মেথড এই পদ্ধতিত কি কৰা হয় সমীকৰণটোৰ এটা ফালৰ পৰা আনটো ফাললৈ সংখ্যাবোৰ পক্ষান্তৰ কৰা যাতে চলক থকা সকলো পদ এটা ফালে আহে আৰু সকলো ধ্ৰুৱক আন এটা ফালে আহে তাৰ মানে আমি কি কৰো সমীকৰণটোৰ চলকৰ পদবোৰ এটা ফালে লৈ আনো আৰু যিবিলাক সংখ্যা থাকে বা ধ্ৰুৱক সংখ্যাবোৰ থাকে সেইবিলাক একেলগে বেলেগ এটা ফালে ৰাখো আৰু হেনেকে আমি কি কৰো সমীকৰণটো সমাধান কৰো সংখ্যাবোৰ পক্ষান্তৰ কৰাৰ সময়ত শৰ্তৰ চিন হলনি হ'ব অৰ্থাৎ আমি যেতিয়া হাল হলনি কৰিম সেই সময়ত যদি কোনোবাটো চলকৰ আগত যদি ঋণাত্মক সংখ্যা মাইনাস থাকে আনফালে আনিলে হেইটো কি হ'ব পজিটিভ হৈ যাব আৰু সংখ্যাটো যদি আমি বেলেগ ফালে লৈ যাও আৰু সংখ্যাটোৰ আগত যদি পজিটিভ থাকে তেনে হলে হেইটো কি হৈ যাব নেগেটিভ হৈ যাব অৰ্থাৎ এই সংখ্যাবোৰ বা চলক বিলাকৰ সন্মুখত থকা চিহ্নবোৰ কি হৈ যাব হলনি হৈ যাব এতিয়া সোয়া এটা উদাহৰণ দিয়া আছে ইয়াতে কি x + 7 = 5 সমীকৰণটোৰ সমাধান কৰোতে আমি কি কৰো দুই পক্ষৰ পৰা 7 বিয়োগ কৰো হয় নহয় এটো সমাধান কৰোতে আমি সচৰাচৰ কি কৰো দুই পক্ষে 7 টো বিয়োগ কৰি পেলাই আমি কি কৰো এফালে লিখিও দিউ যে দুয়োফালে আমি কি কৰিছো 7 বিয়োগ কৰিছো বা বাও পক্ষৰ হু পক্ষত আমি কি কৰিছো 7 বিয়োগ কৰিছো এনেকে আমি লিখিব লগাও হয় আৰু এখন আমি সমাধান কৰি কি পাও x = -2 এতিয়া এই একেটা পদ্ধতিয়ে সমীকৰণটো সমাধান কৰোতে আমি পক্ষান্তৰ পদ্ধতিৰেও কৰিব পাৰো যেনে এই যেটো দিয়া আছে x + 7 = 5 পক্ষান্তৰ কৰোতে আমি কি কৰো x টো এফালে ৰাখিলো 7 টো আমি এইফালে লৈ যাম সংখ্যাৰ লগত ঠিক আছে x টো আমি এক্সট্ৰা কৰি দিলো 7 টো এইফালে নিলে কি হ'ব 7 টো এইফালে আছিল +7 হয়নে এইফালে গলে কি হ'ব -7 সো ইয়াতে কি পাম -2 এতেকে x = আমি কি পাই গলো -2 সো এনেকে আমি পক্ষান্তৰ পদ্ধতিৰে সমীকৰণ বিলাক সমাধান কৰিব পাৰিম আমি এনেকে দীঘলীয়াকে নকৰিলে হ'ব এইটো কৰিব পাৰা জিটোৱে তোমালকে সহজ পা কিন্তু এইটো অলপ কি হয় এইবোৰ নেলেখাকে আমি ডাইৰেক্ট এই পদ্ধতিত সমাধান বিলাক কৰিব পাৰো এতিয়া উদাহৰণ 10 টোত চোৱা মই এইটো এতিয়া পক্ষান্তৰ পদ্ধতিতে সমাধানটো কৰিম ইফালে মই সলিউশন লিখি দিলো সলিউশন লিখিলো x + 7 = 12 হয়নে এতিয়া আগতে আমি কি কৰিছিলো x টো অকল ৰাখিবৰ কাৰণে +7 ৰ লগত কি কৰো -7 টো যোগ দিও আৰু হেইটো -7 টো আমি কি কৰো বিয়োগ কৰো ঠিক তেনেকৈ এটো সাইডেও আমি একেটা সংখ্যায়ে বিয়োগ কৰিব লাগে অৰ্থাৎ 12 - 7 হয় নহয় আৰু তাৰ পিছত ব্ৰেকেটৰ ভিতৰত লিখিব লাগে কিন্তু এতিয়া মই কি কৰিম ইয়াক ডাইৰেক্টকে কৰি যাম x = 12 +7 আছে ইফালে গলে কি হ'ব -7 সো আমি কি পাম x = 5 সো এইটোৱে হৈছে এই সমীকৰণটোৰ সমাধান সো এনেকে আমি কৰিব পাৰো নেক্সট 2 নম্বৰটো চোৱা 4p - 11 = 5 সো ইয়াতে কি কৰিম 4p ইফালে ৰাখিলো 11 ত কি আছে মাইনাস আছে সো ইফালে গলে কি হ'ব প্লাস হ'ব +11 4p এখিনি কিমান হল 16 এতিয়া আমি 4 টো এইফালে লৈ যাম এইফালে নিলে এইটো 4 টো ইয়াতে কি হৈ আছে পূৰণ হৈ আছে হয় নহয় পূৰণটো এইফালে গলে কি হৈ যাব হৰণ হৈ যাব 16/4 আৰু এইটো 4 ৰে 4 বাৰ যাব তেকে p = কি পালো আমি 4 পালো তো এনেকে কৰিব লাগিব নেক্সট
উদাহৰণ 11ৰ 1ত দিয়া আছে 3x plus 5 equal x plus 29. ঠিক আছে এতিয়া x টো সো ইফালে আছে সো আমি x টো এটো সাইডে লৈ আনিম 3x x ৰ আগত প্লাস হৈ আছে হয় নহয় ইফালে আহিলে কি হ'ব -x আৰু ইফালে আছে 29 ঠিক তেনেকে 5 টো আমি এটো সাইডে নিম প্লাস আছে ইফালে আহিলে -5 সো এইখিনি হল twice x আৰু এইখিনি হ'ব 24 x equal 24 2 to এফালে হৰণ হৈ যাব একে x equal to কিমান পালো আমি 12 x equal to ইয়াতে কি পালো 12 পালো নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰত আছে y by 3 minus 2 equal 5 y by 3 2 to এফালে যাব 5 plus 2 হ'ব y by 3 equal এখিনি হ'ব 7 implies y equal 3 into 7 implies y equal to কি হ'ব 21 next 3 নম্বৰটো 4x minus 4 equal 32 এটো ব্র্যাকেটটো আমি ওপেন কৰিম এখিনি হ'ব 16 equal 32 4x to এফালে থাকিব 16 to হেতু সাইডে লৈ যাম প্লাস 16 হৈ যাব 4x এখিনি হল 48 implies x equal 48 by 4 4 এৰে যাব 1 2 এটাকে x equal to কিমান পালো 12 নেক্সট উদাহৰণ 12ত চোৱা এটা সংখ্যাৰ x চতুৰ্থাংশ আৰু 5ৰ সমষ্টি 6 সংখ্যাটো নিৰ্ণয় কৰা এতিয়া ইয়াতে আমি লিখিব লাগিব এনেকুৱা বিলাক কৰিছো আমি আগতে ধৰা হল সংখ্যাটো x এতেকে প্ৰশ্ন মতে কি হ'ব x চতুৰ্থাংশ 1/4 x হয় নহয় x চতুৰ্থাংশ সেই সংখ্যাটোৰ প্লাস আৰু 5ৰ সমষ্টি ইকুৱেল কি বুলি কৈছে 6 সো ইয়াতে লিখিব লাগিব x/4 ইকুৱেল 6 minus 5 ইফালে 5 টো ইটো সাইডে গুছি গল x/4 ইকুৱেল কিমান হল 1 implies x equal to কিমান হ'ব ইয়াৰ লগত পূৰণ হৈ গলে 4 হ'ব গতিকে আমি লিখি দিম নিৰ্ণয় সংখ্যাটো 4 নিৰ্ণয় সংখ্যাটো কি হ'ব আমাৰ 4 হ'ব নেক্সট উদাহৰণ 13ত চোৱা এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰিলে যোগফল কি হ'ব বুলি কৈছে 10 হ'ব এনেকুৱা বিলাকো আমি আগতে কৰিছো হয় নহয় কি হ'ব সংখ্যাটো আমি কি ধৰিম x ধৰিম ঠিক আছে তাৰছত হ'ব প্ৰশ্নৰ মতে কি হ'ব 3 গুণ হলে 3x প্লাস লগত 4 যোগ প্লাস 4 ইকুৱেল কি হ'ব বুলি কৈছে 10 হ'ব বুলি কৈছে আৰু তাৰ পৰা আমাক সেই সংখ্যাটো নিৰ্ণয় কৰিব দিছে সো ইয়াতে আমি সলিউশন সমাধান যেটো লেখা ধৰা হল সংখ্যাটো x এতিয়া প্ৰশ্ন মতে আমি কি লিখিম কি দিছে 3 গুণৰ লগত 3x 3 গুণৰ লগত 4 যোগ 4 ইকুৱেল কৰিলে কি পাম বুলি কৈছে 10 সো এতিয়া এখিনি কৰিলে হল 10 এটো ইফালে গলে -4 হৈ যাব 5x ইকুৱেল এখিনি হল 6 3 টো হৰণ হৈ যাব তলত 3 ৰে এটো আকু দুবাৰ যাব
আমি কি পালো x equal to 2 লিখি দিবা এতেকে নিৰ্ণয় সংখ্যাটো 2 নিৰ্ণয় সংখ্যাটো 2 আমি পালো নেক্সট কি দিয়া আছে ৰমেনৰ দেউতাকে এই প্ৰশ্নটো আমি আগতে কৰিছো খালি এতিয়া কি কৰিব লাগিব আগতে আমি অকল সমীকৰণটো গঠন কৰা দেখাইছিলো আজি এতিয়া আমি ইয়াতে কৰিব লাগিব সমাধানটো কৰিব লাগিব তো প্ৰশ্নটো দিছে যে ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম আলু 20 টকা দৰত আৰু প্ৰতি কিলোগ্ৰাম পিয়াজ 30 টকা দৰত কিনিলে তেও আলুতকৈ পিয়াজ 1 কিলোগ্ৰাম কমকৈ কিনিলে যদি আলু আৰু পিয়াজৰ মুঠ কিনা দাম 70 টকা হয় তেন্তে ৰমেনৰ দেউতাকে কিনা আলু আৰু পিয়াজৰ পৰিমাণ আমাক উলিয়াব দিছে কি কৈছে যে আলু প্ৰতি কিলোগ্ৰামত 20 টকাকে কিনিছে ঠিক আছে আৰু পিয়াজ কিনিছে কিমান প্ৰতি কিলোগ্ৰাম 30 টকাকে আৰু লগতে কৈছে যে পিয়াজ কিন্তু তেও আলুতকৈ 1 কেজি কমকে কিনিছে আৰু দিছে যে তেও আলু আৰু পিয়াজৰ মুঠ কিনা দাম কিন্তু তেও কিমান হল 70 টকা আলু আৰু পিয়াজৰ মুঠ দাম কিমান হৈছে 70 টকা ঠিক আছে কিন্তু এতিয়া আমাক পৰিমাণটো দিয়া নাই যে আলু কিমানখিনি কিনিছে পিয়াজ কিমান কিনিছে সো এতিয়া এই তথ্যখিনিৰ পৰা আমাক কি কৰিব দিছে সমীকৰণটো গঠন কৰিব দিছে লগতে সমাধানো কৰিব দিছে সো আমি এটো বেলেগ এখন স্লাইডত কৰো ধৰা হল আলুৰ পৰিমাণ কি ধৰিম আমি x কিলোগ্ৰাম ঠিক আছে গতিকে পিয়াজৰ পৰিমাণ কিমান হ'ব x তকৈ 1 কেজি কম সো x - 1 কিলোগ্ৰাম ঠিক আছে এতিয়া আৰু কি দিছে মুঠ আলুৰ দাম কিমান হ'ব 20 * x টকা কাৰণ আলুৰ পাৰ কেজি কিমান বুলি কৈছে 20 টকা এটা কেই কেজি লৈছে আমি নাজানো হেতুটো x ধৰিছো ন সো এই কাৰণে কি লিখিছো আমি 20 * x টকা মুঠ পিয়াজৰ দাম হেতু হ'ব 30 দিছে x - 1 এখিনি টকা এতিয়া আমি লিখিব লাগিব প্ৰশ্নমতে কি হ'ব 20x + 30x - 1 ইকুৱেল কিমান বুলি কৈছে 70 টকা এখিনিতেও কৈছে এতিয়া 20x প্লাস এখিনি ভাঙি দিব লাগিব 30x - 30 ইকুৱেল 70 implies এইখিনি কিমান হল 50x ইকুৱেল 30 টো হেফালে যাব মাইনাস আছে প্লাস হৈ যাব এইখিনি হল 50x ইকুৱেল এখিনি হ'ব 100 implies x equal 100/50 50 ৰে দুবাৰ এতেকে x equal to কিমান পালো 2 পালো x equal to 2 পালো নেক্সট স্লাইডত লিখি দিও এই কাৰণে গতিকে আলুৰ পৰিমাণ হল 2 কিলোগ্ৰাম আৰু পিয়াজৰ পৰিমাণ হল 2 - 1 ইকুৱেল 1 কিলোগ্ৰাম এইখিনি ইয়াৰ উত্তৰ
এনেকৈ কৰিলোঁ x equal to 2 পালোঁ আৰু এইখিনি পালোঁ আলু 2 কেজি পিঁয়াজৰ 1 কেজি আলু 2 কেজি সেইকাৰণে কিমান হ'ল 20 টকা 20 টকা 40 টকা আৰু এইফালে পিঁয়াজ 1 কেজি 30 টকা মুঠ 70 টকা নেক্সট পিঁয়াজৰ দুটা ত্ৰিভুজৰ দুটা কোণৰ মাপ ইয়াতে দিয়া আছে ত্ৰিভুজৰ দুটা কোণৰ মাপ ক্ৰমে তৃতীয় কোণটোৰ দুগুণ আৰু তিনিগুণ কোণ তিনিটাৰ মাপ নিৰ্ণয় কৰা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আকৌ কি হয় 180 এতিয়া আমাক দিছে যে দ্বিতীয় আৰু তৃতীয় কোণটো প্ৰথম কোণটোৰ দুগুণ আৰু তিনিগুণ সো আমি ইয়াতে কি কৰিব লাগিব এটা কোণৰ মাপ আমি x বুলি ধৰিব লাগিব into x তেকে আন দুটা কোণ হাইচেক্স আৰু ট্ৰাইচেক্স প্ৰশ্ন মতে কোণৰ তিনিটা কোণৰ সমষ্টি কিমান বুলি কৈছে 180 হয় নহয় গতিকে এই তিনিটাই আমাৰ কোণ এইকেইটা যোগ কৰি দিব লাগিব হাইচেক্স ইকুৱেল 180 হল নেক্সট স্লাইডত লওঁ এইখিনি যোগ কৰিলে পাম 6x equal 180 implies x equal 180 by 6 x equal to আমি পালো 30 ঠিকে প্ৰথম কোণৰ মাপ equal 30 ডিগ্ৰী দ্বিতীয় কোণৰ মাপ 60 ডিগ্ৰী তৃতীয় কোণৰ মাপ 90 ডিগ্ৰী আটাইকেইটা যোগ কৰিলে আমি কিমান পাম 180 নেক্সট এটা বৰ্গৰ পৰিসীমা 32 সেন্টিমিটাৰ হলে বৰ্গটোৰ কালি নিৰ্ণয় কৰা এনেকুৱা অংকবিলাক আমি কৰিছো আগতে পৰিসীমা দিয়া আছে ইয়াৰ পৰা বৰ্গ এটা উলিয়াব লাগিব তাৰ পৰা কালিটো আমি উলিয়াব লাগিব ধৰা হল বাহুটো দৈৰ্ঘ্য আমি নাজানো ন হেতু ধৰি ল'ব লাগিব ধৰা হল বাহুৰ দৈৰ্ঘ্য আমি x ধৰিলো ঠিক আছে প্ৰশ্নৰ মতে দিয়া আছে বৰ্গৰ পৰিসীমা দিছে কিমান 32 সেন্টিমিটাৰ বৰ্গৰ পৰিসীমা মানে আমি জানো ন কিমান 4a equal to 32 implies a equal to কিমান হ'ব 32 by 4 8 গতিকে বৰ্গৰ বাহু দৈৰ্ঘ্য আমি পালো 8 এতেকে বৰ্গৰ কালি ইকুৱেল a square equal to কিমান হ'ব 64 বৰ্গ সেন্টিমিটাৰ এইটো হ'ব ইয়াৰ উত্তৰ ঠিক আছে নেক্সট মূল্যায়নত মূল্যায়নত দিছে তলৰ সমীকৰণ দুটা সমাধান কৰা এতিয়া আগৰ হেৰিবিলাকত মূল্যায়নত মই অবজেক্টিভ টাইপ দিছিলো আজি অলপ সৰু সৰু প্ৰশ্ন আনিছো তলৰ সমীকৰণটো সমাধান কৰিব দিছে এতিয়া এটুত আমি কৰিম
একেবাৰে সহজ হয়নে কি কৰিছো x টো এটো সাইডে ৰাখিছো 6 এফালে এটো কি হ'ব +3 implies x equal to কি হল 9 এটাকে x equal to 9 টো হৈছে এই সমীকৰণটোৰ সমাধান ঠিক তেনেকে এইটো 6x equal 36 আছে 6 টো এফালে গলে হৰণ হৈ যাব এফালে আমি কাটাকাটি কৰিলে কিমান পাম এইটো 6 এটাকে x equal to কি হল 6 হল ইয়াৰে সমীকৰণটো নেক্সট 2 নম্বৰটো দিছে তলত দিয়া সংখ্যাবোৰৰ বাবে সমীকৰণ গঠন কৰা আৰু সমীকৰণটো সমাধান কৰিব দিছে এটো কৰিছো আমি আগতে এনেকুৱা ধৰণৰ কোনো এটা সংখ্যা 3 গুণ কোনো এটা সংখ্যাৰ ৰ হ'ব লাগিছিল ইয়াতে কোনো এটা সংখ্যাৰ ৰ কোনো এটা সংখ্যাৰ 3 গুণৰ হৈতে 7 যোগ কৰিলে যোগফল কি পোৱা যায় 4 পোৱা যায় বুলি কৈছে এতিয়া ধৰা হল সংখ্যাটো x প্ৰশ্ন মতে কি হ'ব 28x + 7 = 4 implies 28x equal 4 minus 7 ইফালে গলে 7 হ'ব 28x equal to কি হল -3 implies x equal to -3/3 -1 গতিকে নিৰ্ণয় সংখ্যাটো হল কি পালো আমি ইয়াতে equal to -1 so এইখিনি আমি পালো এটাকে x equal to -1 so এইখিনি আছিল বুজি পাইছা ন আৰু ভালকে চাবা ভিডিও বিলাক তো বুজি নোপোৱাখিনি ভালকৈ এবাৰ ৰিপিট কৰি চাবা তো আশা কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিখিনি বুজাই দিছো ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ